নমস্কাৰ ই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ৰচনা লিখাৰ আৰ্হি। ইয়াৰ এটা খণ্ড মই আগতেও তোমালোকৰ মাজলৈ লৈ আহিছিলো আমাৰ ই শ্ৰেণীৰ মাধ্যমতে। সেই তাত আমি আলোচনা কৰিছিলো ৰচনা লিখিবলৈ হলে আমি কোনবোৰ কাম কৰিব লাগে, কোনবোৰ কাম আমি কৰিব নালাগে, কোনবোৰ ভুল আমি কৰিব নালাগে, কোনবোৰ কেনেকৈ আমি এখন ৰচনা লিখিব লাগে তাৰ কিছুমান নীতি নিয়ম যোনবোৰ আছিলে সেইসমূহ আমি আলোচনা কৰিছিলো। আজি মই এই ভিডিঅ'টো তোমালোকৰ সৈতে লৈ অহাৰ এটা কাৰণ হৈছে এই ভিডিঅ'টোত আমি কি কৰিম, আমি তোমালোকৰ পৰীক্ষাত আহি থকা মানে খুব সঘনাই আহি থকা দুখন ৰচনা তোমালোকৰ সৈতে বিশ্লেষণ কৰিম। এই দুখন ৰচনা হৈছে তোমাৰ প্ৰিয় সাহিত্যিক আৰু কি আমি আলোচনা কৰিম আজি তোমালোকৰ সৈতে, তোমাৰ প্ৰিয় সাহিত্যিক আৰু তোমাৰ প্ৰিয় গ্ৰন্থ, হয়নে? গতিকে এই দুখন ৰচনা পৰীক্ষাত প্ৰায়ে তোমালোকৰ আহি থাকে, ব্যতিক্ৰম যদি নহয় প্ৰায়ে আহি থাকে। গতিকে এই দুখন ৰচনা জনাটো খুবেই জৰুৰী। এই দুখন ৰচনাৰ এটা আৰ্হি বা এটা ভেটি মই তোমালোকক আজি দি যাব খুজিছো, যাতে তোমালোকে ইয়াৰ আৰ্হিত নিজাকৈ চিন্তা কৰি যিখিনি তথ্য আছে সেই তথ্যখিনিতো লবাই, অলপ যদি সাহিত্যৰ প্ৰয়োগ নিজাববীয়াকৈ কৰিব পাৰা তোমালোকে, বা অলপ কিছু শব্দৰ সাল সলনি, বাক্যৰ সাল সলনি কৰিব পাৰা আৰু নিজাববীয়াকৈ অলপ লিখিবলৈ যত্ন কৰা, তাৰপিছত যাতে পৰীক্ষাত আহিলে তোমালোকে কি কৰিব পাৰা, মুখস্থ নকৰাকৈ এটা তোমালোকৰ মনত ৰৈ যাব, সেই তেনেধৰণে তোমালোকে প্ৰস্তুতি চলাই পৰীক্ষাত লিখিব পাৰা। গতিকে এইটো ভিডিঅ' ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও উপযুক্ত, তেওঁলোকৰ যিসকলে কম্প্ৰেহেনশ্যন, তেওঁলোকৰ ৰচনাৰ অংশটো একেই 9 আৰু 10ৰ। গতিকে বিশেষকৈ 10ৰ কাৰণে মই লৈ আহিছো SSLC পৰীক্ষাত খুব সঘনাই আহি থাকে। মই ইয়াত কেইটা সেইটো কাৰণে লিখা নাই, প্ৰায় আহেই মানে এইখন ৰচনা প্ৰিয় সাহিত্যিক আৰু প্ৰিয় গ্ৰন্থৰ ৰচনা আহে। এবাৰ এটা ব্যতিক্ৰম আহিছিলে যে 90 দশকৰ এজন সাহিত্যিকৰ বিষয়ে লিখা, গতিকে কিছুমান ব্যতিক্ৰম আহি থাকিব পাৰে। গতিকে তোমালোকে টেকনিকেলি বস্তুটো চাবা কিমান সময়ৰ কি কথা, গতিকে অলপ ৰচনা লিখোতে সেই কথাবোৰ মন কৰিবা যাতে তোমালোকে জনা কথাবোৰ কেনেদৰে তোমালোকে সজাই পৰাই লিখিব পাৰা। সেইটোৱে আচলতে ৰচনাৰ সৌন্দৰ্যটো বৃদ্ধি কৰে আৰু ৰচনাৰ সৌন্দৰ্যই তোমালোকৰ পৰীক্ষাৰ বাবে নম্বৰ পোৱাত তোমালোকক সহায় কৰিব। গতিকে আমি চাওঁ আহা, তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাখন যদি তোমালোকৰ পৰীক্ষাত আহে তোমালোকে কেনেকৈ আগবাঢ়িবা। তোমালোকে কি কৰিব লাগিব, তোমালোকে কি কৰিব লাগিব, তোমালোকে ইয়াত দেখিছানে এই প্ৰথমতে সূচীপত্ৰত আমি কি কৰিছো, প্ৰথমতে এটা পাতনি থাকিব, আৰম্ভণি লিখিব লাগিব, হয় নে নহয়? আমি সেইটো তোমালোকক সেইদিনাখনো তোমালোকৰ সৈতে আলোচনা কৰিছিলো। এই ৰচনাখন আমি কেইটা ভাগত ভাগ কৰিছো তোমালোকে মন কৰিবা, চাবা দেই। তাৰপিছত আমি প্ৰিয় সাহিত্যিক বুলি লিখিছো, কোন মোৰ প্ৰিয় সাহিত্যিক বা কিয়, সেই কথাখিনি আমি লিখিম। তেখেতৰ জন্ম আৰু শিক্ষা, এই কথাখিনি এই ডাটাখিনি তোমালোকে জানিব লাগিব, হয় নে নহয়? এইখিনি তোমালোকে ইমান সাল সলনি কৰিবলগীয়া নাই। সাহিত্য আৰু সাংস্কৃতিক জীৱন বঁটা, এই কথাখিনি তোমালোকে ডাটা হিচাপে আছে, গতিকে এই কথাখিনিও তোমালোকে জানিব লাগিব। আৰু শেষত কি কৰিব লাগিব, শেষত এটা সামৰণি দিব লাগিব যিয়ে ৰচনাখনক চাম আপ কৰে বা সমাপ্তিৰ দিশে লৈ যায়। গতিকে আমি চাওঁ আহাচোন আমি কেনেকৈনো আৰম্ভ কৰিছিলো ৰচনাখন, বা আমি কেনেকৈ এখন ৰচনা এইটো বিষয়ত আহিলে আমি আৰম্ভ কৰিব পাৰো। যিহেতু তোমালোকক সাহিত্যিক বুলি কৈছে, হয়নে? গতিকে তোমালোকে আৰম্ভণিত মন কৰিব লাগিব যে তোমালোকে সাহিত্যৰ বিষয়ে অলপ ক'ব লাগিব, হয় নে নহয়? সাহিত্য কি হয় এটা থুলমূল আভাস তোমালোকে দিবলৈ চেষ্টা কৰিবা। সেইটো বস্তুৱে ময়ো কৰিছো। ইয়াত মই কি কৰিছো, মই কৈছো যে সাহিত্য হৈছে সমাজৰ জীৱনৰ দাপোন, মানে সাহিত্য সমাজ বা জীৱনৰ দাপোন। আমি সমাজত বা জীৱনত আমি যিবোৰ দেখি থাকো তাৰে প্ৰতিফলন হৈছে সাহিত্য, হয় নে নহয়? গতিকে এইবোৰ লাইনবোৰ তোমালোকে মন কৰিবা, এনেদৰে তোমালোকে শব্দবোৰ প্ৰয়োগ কৰিবা। এটা জাতিৰ দলিল স্বৰূপ সাহিত্য, এটা জাতিৰ, হয় নে নহয়? এটা জাতিৰ কাৰণে জাতিটোৰ যোনবোৰ ইতিহাস, সেই ইতিহাস কিহে বহন কৰিব পাৰে, এটা সাহিত্যই বা সাহিত্যৰ যোনবোৰ উপাদান আছে সেইবোৰে বহন কৰিব পাৰে। সাহিত্যই প্ৰতিফলিত কৰে জাতিটোৰ সভ্যতা সংস্কৃতিৰ সকলো দিশ, হয়নে? সাহিত্যই কি কৰে, জাতিটোৰ সভ্যতা সংস্কৃতিৰ সকলো দিশ প্ৰতিফলিত কৰে। তোমালোকে ইয়াত মই যোনটো আৰম্ভণি দিছো, এই আৰম্ভণিটোত তোমালোকে শব্দৰ প্ৰয়োগবোৰ মন কৰিবা আৰু বাক্যৰ গাঁথনিবোৰ মন কৰিবা। বাক্যৰ গাঁথনিবোৰ তোমালোকে যেতিয়া প্ৰস্তুতি চলাবা, ৰচনা লিখাৰ প্ৰস্তুতি চলাবা, তোমালোকে একজেক্টকৈ লিখিবলৈ কৰিবা। ইয়াৰ পৰা শব্দ তোমালোকে ল'বা বা অন্যান্য তোমালোকৰ শব্দ ভাণ্ডাৰ, যিহেতু এতিয়ালৈকে যদি তোমালোকে প্ৰস্তুতি চলাইছা, তোমালোকৰ নিজাববীয়াকৈ শব্দ আছে, গতিকে সেই শব্দবোৰ তোমালোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিবা আৰু এখন আটক ধুনীয়া ৰচনা লিখিবলৈ তোমালোকে চেষ্টা কৰিবা।
ইয়াৰ পৰা তোমালোকে আৰ্হি ল'বা গতিকে মই সেইকাৰণে পঢ়ি দিছো বস্তুবোৰ সত্য শুদ্ধ নিৰপেক্ষ সাহিত্য যুগমীয়া হয়নে সমাজ সলনি কৰিব পৰা সাহিত্যই হয় চিৰস্থায়ী সেই যিসকল মহান লোকে নিজা সাধনাৰ বলত এনে সাহিত্য ৰচনা কৰিছে তেওঁলোকে হৈ পৰে কালজয়ী এই কথাবোৰ জানা তোমালোকে চিৰস্থায়ী সাহিত্য হৈছে সমাজ সলনি কৰিব পৰা এটা সত্য গতিকে সত্য শুদ্ধ নিৰপেক্ষ সাহিত্য যুগমীয়া হয় এই শব্দবোৰ মন কৰিবা যুগমীয়া শব্দটোকে আমি তিনিটা ঠাইত তিনি ধৰণে প্ৰয়োগ কৰিছো দেখিছেনে যুগমীয়া চিৰস্থায়ী কালজয়ী হয়নে গতিকে একেটা অৰ্থ একেটাই কিন্তু আমি তিনিটা ঠাইত তিনি ধৰণে আমি প্ৰয়োগ কৰিছো গতিকে অসমীয়া ভাষাত বহুত শব্দ আছে হয়নে গতিকে আমি তাৰ কি কৰিব লাগে তাৰ আমি উপযুক্ত প্ৰয়োগ আমি কৰিব লাগে হয়নে গতিকে এই শব্দবোৰ আমাৰ ক'ৰ পৰা আহিব যেতিয়া আমি শব্দবোৰ জানিম এই শব্দকেইটা তোমালোকে লৈ আচলতে আমি কি কৰিব লাগে একেটা শব্দৰ পুনৰাবৃত্তি নকৰাকৈ আমি অসমীয়াত লিখি থাকিব পাৰো এবাৰ মই এখন বাতৰি কাকত পঢ়ি আছিলো বাতৰি কাকত পঢ়ি থাকোতে মই তাত দেখিছো যেনেকৈ ইংলিছত লিখা থাকে ৰিপৰ্টেড বুলি অসমীয়াত বিভিন্ন ধৰণে লিখিব পাৰে সেই কথাটোকে সদৰি কৰা জানিব পৰা মতে প্ৰাপ্ত তথ্য অনুসৰি গতিকে এই তিনি ধৰণে যে কৈছে বা আৰু অন্যান্য ধৰণেও ক'ব পাৰি বিশেষ সূত্ৰৰ পম খেদি এনেকুৱা ধৰণে যে এই একেটা কথাকে যে আমি এই ৰিপৰ্টেড এই লাইনটোকে যে আমি সেই চাৰিটা বিভিন্ন ধৰণে আমি অসমীয়াত ক'ব পাৰিলো সেইটোৱে অসমীয়া ভাষাটোক এটা সৌন্দৰ্য দিছে বা সেইটোৱে অসমীয়া ভাষাটোক এটা কি কৰিছে এটা খুব ধুনীয়া এটা মানে নান্দনিক কৰি তুলিছে হয়নে গতিকে সেই কাৰণে আমি কি কৰিছো সেই কাৰণে আমি শব্দবোৰ জানিব লাগে এই শব্দবোৰ জনাৰ লগে লগে আমি কি হ'ম আমি এই ৰচনাবোৰ লিখোতে শব্দবোৰ প্ৰয়োগ কৰোতে আমাৰ শব্দৰ পুনৰাবৃত্তি নহয় আৰু বাক্যৰ গাঁথনিবোৰ আমাৰ ভাল হ'ব এনে কালজয়ী সাহিত্যিকৰ কলমৰ চুকে বহুজনক ধাৰাসাৰী কৰিবলৈ সক্ষম হৈছে বাস্তৱ জীৱনৰ দুখ দুৰ্দশা হতাশা প্ৰত্যাহ্বানক খেলাৰঙে জয় কৰি যাৰ কলমে উপহাৰ দিছে শ্ৰেষ্ঠতম সাহিত্য আৰু সেই সৃষ্টিয়ে মানৱ জাতিৰ অলপ হলেও উপকাৰ সাধিব পাৰিছে তেওঁই শ্ৰেষ্ঠ সাহিত্যিক এই গোটেই লাইনটো অলপ দীঘলীয়া হৈছে গতিকে তোমালোকে মন কৰিবা শব্দবোৰ কেনেদৰে প্ৰয়োগ কৰা হৈছে তোমালোকৰ বাবে হয়তো খেলাৰঙে শব্দটো নতুন শ্ৰেষ্ঠ শব্দটো শুনিছে ইয়াত শ্ৰেষ্ঠতম বুলি লগাই দিয়া হৈছে গতিকে এই শব্দৰ যোনটো প্ৰয়োগ ক'ত শ্ৰেষ্ঠ প্ৰয়োগ কৰিম ক'ত আমি শ্ৰেষ্ঠতম প্ৰয়োগ কৰিব পাৰো বা বাক্যটো আমি কিমান দীঘলীয়া কৰিম কিমান ছুটি কৰি ৰাখিম দীঘলীয়া বাক্যৰ যেতিয়া আমি লিখিম দীঘলীয়া বাক্য লিখোতে শব্দবোৰ ভালদৰে বুজি পোৱা হৈছে নে আৰম্ভণিৰ পৰা শেষলৈকে বস্তুবোৰ সিস্টেমেটিক্যালি গৈ আছে নে সেই কথাবোৰ তোমালোকে মন কৰিব লাগিব পৰীক্ষাত তোমালোকৰ খুব কম সময় থাকে সেই কাৰণে প্ৰস্তুতি তোমালোকে এতিয়াই কৰিব লাগিব এতিয়াই বহি ওলাই তোমালোকে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব এই কথাবোৰ মই আৰম্ভণিৰ দিনৰ পৰাই কৈ আছো আৰু তোমালোকৰ বাবে খুবেই জৰুৰী আৰু আমি তোমালোকৰ সৈতে হাঁহি ধেমালিৰ মাজেৰে এনেদৰে পঢ়ি আছো যদিও খুব এটা কি বুলি কয় খুব বেছি সময় নাই গতিকে আমি হাঁহি ধেমালি কৰিম নিশ্চিতভাৱে আমাৰ পঢ়াটো আমি কি কৰিব লাগে পঢ়াটোক আমি এনজয় কৰিব লাগে হয় নে নহয় গতিকে সেই এনজয় কৰি তোমালোকে পঢ়ি থাকা এই বস্তুবোৰ তোমালোকে এনজয় কৰিবা মানে এই বস্তুবোৰত তোমালোকে এটা আনন্দ বিচাৰি ল'বা ফূৰ্তি বিচাৰি ল'বা তেতিয়াহে তোমালোকে মনৰ পৰা অনুভৱ কৰি বস্তুবোৰ লিখিব পাৰিবা গতিকে মই সেইকাৰণে কৈ আছো এই বস্তুবোৰ মন দিবা তাৰপিছত যদি আমি চাওঁ তেওঁ সাহিত্য কালজয়ী আৰু অক্ষয় এই কালজয়ী শব্দটো আৰু এটা শব্দ চোৱা অক্ষয় মানে ক্ষয় নোযোৱা এনে একোগৰাকী সাহিত্যিকে হৈ পৰে পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস এইখিনি হৈছে আৰম্ভণিৰ অংশ আমি কেনেদৰে কৰিলো দেখিলা ইয়াৰ পিছত আমি চাওঁ আহা মোৰ প্ৰিয় সাহিত্যিক বুলি যোনটো আমি দ্বিতীয় হেৰি লৈছিলো আমি দ্বিতীয় যোনটো সূচীপটত ভাগ লৈছিলো সেই ভাগটোত আমি কি বহাব পাৰো মোৰ মনত সাজ বহুৱাই যোৱা এনে এগৰাকী সাহিত্যিক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মানে সেই সাহিত্যৰ বিষয়ে ক'লো সাহিত্যিকৰ বিষয়ে ক'লো সাহিত্যিক কিদৰে সমাজৰ বাবে এক এৰাব নোৱাৰা অংশ সাহিত্য কিদৰে এটা জাতিৰ দলিল সেই গোটেই কথাখিনি আমি আলোচনা কৰিলো এতিয়া আমি মোৰ প্ৰিয় সাহিত্যিক আমাৰ যোনটো ৰচনাৰ মূল বিষয় সেই বিষয়টোৰ ভিতৰলৈ যাওঁ আহা মোৰ মনত সাজ বহুৱাই যোৱা এনে এগৰাকী সাহিত্যিক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অসমীয়া সাহিত্যৰ জগতখন টনকিয়াল কৰাৰ ক্ষেত্ৰত তেখেত হৈছে অন্যতম পুৰোধা ডক্টৰ শইকীয়াৰ সূক্ষ্মবোধ আৰু স্বকীয় লিখন শৈলীৰ লগতে তেখেতৰ মানৱতাবাদী জীৱন দৰ্শনে মোক গভীৰভাৱে আকৃষ্ট কৰে তেখেতৰ যি বিশ্লেষণ আৰু বিচাৰ শৈলী সেয়া আজি ইমান বছৰৰ পিছতো প্ৰাসংগিক আৰু বাস্তৱসন্মত এই কথাবোৰ মন কৰিবা ইয়াত যে এই সূক্ষ্মবোধ শব্দটোৰ প্ৰয়োগ কৰা হৈছে বা ইয়াত যে সেই আমাৰ কি কৰা হৈছে তেখেতৰ স্বকীয় লিখন শৈলী বুলি কোৱা হৈছে বা মানৱতাবাদী জীৱন দৰ্শন বুলি কোৱা হৈছে এই কথাবোৰ কি হৈছে
এই কথাবোৰ বা এই শব্দবোৰ মন কৰিবা। ইয়াত তোমালোকৰ যদি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে লিখিবলৈ মন নাযায়, বেলেগ সাহিত্যিকৰ বিষয়েও ল'ব পাৰা। তেতিয়া তোমালোকে কি কৰিব লাগিব, সেই সাহিত্যিকজনৰ জীৱন মৃত্যু বা তেওঁৰ বঁটা সন্মান সেই গোটেই ডাটাখিনি তোমালোকে বিচাৰি উলিয়াব লাগিব। আৰু তেনেকুৱাটো তোমালোকে কৰিব পাৰা। তোমাৰ নিজৰ পচন্দৰ যদি কোনোবা সাহিত্যিক আছে তেতিয়া ল'ব পাৰা। ইয়াত মই আৰ্হি হিচাপে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা লৈ আহিছো। তেখেতৰ কি হৈছে, তেখেতৰ ডক্টৰ শইকীয়াৰ সূক্ষ্মবোধ আৰু স্বকীয় লিখনশৈলীৰ লগতে তেখেতৰ মানৱতাবাদী জীৱন দৰ্শনে মোক গভীৰভাৱে আকৃষ্ট কৰে। তেখেতৰ যি বিশ্লেষণ আৰু বিচাৰশৈলী সেয়া আজি ইমান বছৰৰ পিছতো প্ৰাসংগিক আৰু বাস্তৱসন্মত। সেয়েহে স্বাভাৱিকতে মোৰ প্ৰিয় সাহিত্যিকৰ আসনত তেখেতক বহুৱাই গৌৰৱ অনুভৱ কৰিছো। শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে মাজত তেখেতৰ সাহিত্যৰ যি সমাদৰ সেয়াই তেওঁৰ সাহিত্যিক জীৱনৰ কৃতিক প্ৰতিফলিত কৰে। অকল সাহিত্যৰ ক্ষেত্ৰতে নহয়, অসমৰ সাংস্কৃতিক চলচ্চিত্ৰ সাংবাদিকতাৰ জগতখনতো তেখেতৰ অৱদান অনস্বীকাৰ্য। তেখেতৰ চুটিগল্পই প্ৰথম মোৰ কৈশোৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। তাৰপিছত ক্ৰমান্বয়ে তেখেতৰ বহুকেইখন গ্ৰন্থ উপন্যাস আদিয়ে তেখেতক মোৰ প্ৰিয় সাহিত্যিক হিচাপে অভিহিত কৰাত সহায়ক হৈছে। এই গোটেই কথাখিনি তোমালোকে ভালদৰে মন কৰিছা, শব্দবোৰ মন কৰিছা। আমি কেনেধৰণে খুব সহজ কথাবোৰ আমি কি কৰিছো, আমি এটা ষ্টেণ্ডাৰ্ড ভাষাত বা এটা ষ্টেণ্ডাৰ্ড বাক্য গাঁথনিৰ সৈতে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছো। তোমালোকেও চেষ্টা কৰিবা। তোমালোকে কি কৰিবা, তোমালোকে ইয়াৰ পৰা শব্দবোৰ ল'বা বা এই শব্দবোৰ ইয়াত আমি কেনেকুৱা ধৰণৰ শব্দবোৰ প্ৰয়োগ কৰিছো। এই ধৰা তোমাৰ সূক্ষ্মবোধ, এই ধৰা তোমাৰ ইয়াতে আৰু আছে তোমালোকৰ আবাল বৃদ্ধ বনিতা বুলি এই শব্দটো যে প্ৰয়োগ কৰিছো, মানে শিশুৰ পৰা আবাল বৃদ্ধ বনিতা মানে সকলো শ্ৰেণীৰ লোক, একেবাৰে তোমাৰ শিশুৰ পৰা একেবাৰে কৈশোৰ মানে তোমালোকৰ বয়সীয়াৰ পৰা আৰম্ভ কৰি পিনি একেবাৰে তোমালোকৰ দেউতা, তোমালোকৰ আইতা বা ককা যদি আছে তেওঁলোকৰ বয়সলৈকে সকলো শ্ৰেণীৰ সকলো বয়সৰ লোকৰ বাবে কি আছিলে, ভৱেন্দ্ৰনাথ শইকীয়াৰ যোনবোৰ সাহিত্য, সেই সাহিত্যবিলাকে সকলো শ্ৰেণীৰ মানুহকে কি কৰিব পাৰিছিলে, আকৃষ্ট কৰিব পাৰিছিলে। গতিকে সেই তেওঁৰ সমাদৰ শব্দটো প্ৰয়োগ কৰিছো, সমাদৰ আদৰ শব্দ বা সমাদৰ শব্দ তোমালোকে দেখিছা। গতিকে এই শব্দবোৰ মন কৰিবা, বাক্যৰ গাঁথনিবোৰ মন কৰিবা। ডাটাবোৰ আমাক লাগিবই, নিশ্চিতভাৱে এখন ৰচনা লিখিবলৈ আমাক তথ্যৰ দৰকাৰ হ'বই। কিন্তু আমি চালে বেৰে নুকুবোৱাকৈ মানে অযথা আং বাং কথা নিলিখাকৈ আমি কেনেদৰে সুন্দৰভাৱে এখন ৰচনা লিখিব পাৰো। যিহেতুকে ৰচনাখন আচলতে দীঘল হ'ব নালাগে, ৰচনাখন উপযুক্ত শব্দ, তাত যিমানটা শব্দৰ দিয়া হৈছে সিমান শব্দৰ ভিতৰতে তুমি গোটেই কথাখিনি লিখিব পাৰা। কিন্তু গোটেই কথাখিনি যোনখিনি কথা দৰকাৰী, সেই কথাখিনি আচলতে ৰচনাৰ মাধ্যমেৰে যেতিয়া তুমি উপস্থাপন কৰিবলৈ গৈছা, তাত যদি তুমি সফল হৈছা, সেইটো এটা আৰ্ট বা সেইটো এটা শিল্প। গতিকে এই ৰচনা লিখাৰ যোনটো কৌশল, ৰচনা লিখাৰ পৰাই তোমালোকে ভৱিষ্যতে যদি তোমালোকে এজন লেখক হ'ব বিচাৰিছা বা তোমালোকৰ মাজৰ কোনোবা থাকিব পাৰে যে তোমালোকৰ মাজত কোনোবা লেখক হোৱাৰ প্ৰৱণতা থাকিব পাৰে, সাহিত্যিক হোৱাৰ প্ৰৱণতা থাকিব পাৰে। গতিকে ৰচনা বা এই এনেকুৱা ধৰণৰ লিখাৰ যোনটো আৰম্ভ, তাৰ পৰাই আচলতে আৰম্ভ হয়। গতিকে তোমালোকে সেই ৰচনাবোৰ লিখোতে শব্দবোৰ প্ৰয়োগ কৰিবলৈ শিকিবা। তোমালোকে ক'ৰবাত আলোচনীত পঢ়া, বাতৰি কাকতত পঢ়া শব্দবোৰ, বা তোমালোকে কেতিয়াবা ক'ৰবাত শুনা, টিভি কাকতত শুনা শব্দ, বা তোমালোকে কোনোবা আইতা ককা বা কাৰোবাৰ মুখত শুনা অসমীয়া শব্দবোৰ, যোনবোৰ অৰ্থ জানি ল'বা দেই। অৰ্থ নজনাকৈ আকৌ প্ৰয়োগ কৰিলে কি হ'ব, তেতিয়া ভুল হোৱাৰ আশংকা থাকে। গতিকে অৰ্থবোৰ জানি সেই শব্দবোৰ উপযুক্ত স্থানত প্ৰয়োগ কৰিবলৈ তোমালোকে চেষ্টা কৰিবাচোন। আচলতে সেইটো কাম খুব ভাল লাগিব পাৰে, এটা গেম হিচাপে তোমালোকে ল'ব পাৰা। গতিকে তোমালোকে সেই তেনেকুৱা যদি কামবোৰ কৰা, তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই সুবিধা হ'ব। গতিকে চাওঁ আহা ইয়াৰ পিছত আৰু কি কি আছে। ইয়াত গোটেই তথ্যখিনি আছে। তেখেতৰ জন্ম আৰু শিক্ষা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম 1932 চনৰ 20 ফেব্ৰুৱাৰীৰ দিনা নগাঁৱৰ ফৌজাদাৰী পট্টিত হৈছিলে। তেখেতৰ পিতৃ আছিলে বিদুৰ কুমাৰ শইকীয়া, মাতৃ চম্পাবালা শইকীয়া। এই তথ্যবোৰ তোমালোকে পঢ়িলে তোমালোকে মুখস্থ কৰিব পাৰিবা। গতিকে এইবোৰ ইমান পঢ়ি থাকিবলৈ নহয়, উপযুক্ত নহয়, বা এইবোৰ ডাইৰেক্ট তোমালোকে লিখিব পাৰা। এই তথ্যবোৰ তোমালোকে যিমান পাৰা মনত ৰাখিব লাগিব, তেতিয়াহে তোমালোকৰ ৰচনাখন উপযুক্ত হ'ব। তেখেতৰ জন্ম ক'ত, তেখেতৰ পিতৃ কোন, বা তেখেতৰ জন্মস্থান কি, তেখেতৰ শিক্ষা জীৱন কি। যেনেদৰে ইয়াত আমি এতিয়া চাব পাৰো, তেখেতে 1950 চনত কটন কলেজৰ পৰা
বিজ্ঞান শিক্ষাত সুশিক্ষাৰ্থীৰে প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈছিলে একেদৰে তেওঁ 1961 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা কৰি PhD লাভ কৰিছিলে গতিকে তেতিয়া খুব এজন উচ্চ শিক্ষিত ব্যক্তি আছিলে তেখেত লণ্ডনৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰিছিলে শিক্ষা সমাপ্ত কৰি কিন্তু তেখেতে বাহিৰতে নাথাকিলে তেখেতে কি কৰিলে লণ্ডনৰ ইম্পেৰিয়েল কলেজ অফ সায়েন্স এণ্ড টেকনলজি ডিপ্লোমাও লাভ কৰিছিলে শিক্ষা সমাপ্ত কৰি তেখেতে কি কৰিছিলে শিৱসাগৰ কলেজত তেখেতৰ কৰ্মজীৱনৰ পাতনি মেলিছিলে পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে এজন বিজ্ঞানৰ ছাত্ৰ এজন বিজ্ঞানৰ গৱেষক ছাত্ৰ উচ্চ শিক্ষিত ব্যক্তি কেনেদৰেনো সাহিত্যৰ প্ৰতি আকৃষ্ট হৈছিলে তোমালোকৰ জানো জানিবলৈ মন নাযায় নহয় নে এই ৰচনা বা লিখাৰ এই বস্তুবোৰে আমাক কি কৰে কেৱল মাত্ৰ যে পৰীক্ষাৰ বাবেই নহয় এই যোনটো তোমালোকৰ জনাৰ আগ্ৰহ বা তোমালোকৰ যোনটো কিউৰিয়চিটি অনুসন্ধিৎসু মন এই মনটোৱে তোমালোকক কি কৰিব ভৱিষ্যতে তোমালোকক বিভিন্ন ধৰণেৰে সহায় কৰিব পাৰে গতিকে তোমালোকৰ সেই অনুসন্ধিৎসু মনটো ৰখাটো খুবেই জৰুৰী আৰু ইয়া তোমালোকৰ ভৱিষ্যত জীৱনৰ বাবে এক ধৰণৰ শিক্ষাও হ'ব পাৰে পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবৰ্তনা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ বিভাগৰ ৰিডাৰ হিচাপে তেখেতে যোগদান কৰে তদুপৰি তেখেতে গুৱাহাটী বিশ্ববিদ্যালয় আঞ্চলিক ভাষাত পাঠ্যপুথি প্ৰণয়নৰ সমন্বয়ৰক্ষী সমিতিৰ সচিব আৰু গুৱাহাটীৰ ৰেল সেৱা আয়োগৰ অধ্যক্ষ ৰূপেও নিযুক্ত হৈছিলে 1965 চনত তেখেতে প্ৰীতি শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয় তেখেতৰ দুগৰাকী কন্যা সন্তান আছে গতিকে এই কথাবোৰ হৈছে তথ্য এই তথ্যৰ কথাবোৰ ইমান আমি নাযাওঁ তথ্যবোৰ প্ৰয়োগ কৰোঁতেও তোমালোকে চাবা যে বাক্যটো শুদ্ধ হৈছে নে গাঁথনিটো শুদ্ধ হৈছে নে ৰচনাত মেইন হৈছে বাক্যৰ প্ৰয়োগ শব্দৰ প্ৰয়োগ তথ্যৰ প্ৰয়োগ তথ্যবোৰ কেনেদৰে প্ৰয়োগ কৰিছা তথ্যবোৰ প্ৰয়োগ কৰোঁতে শুদ্ধকৈ লিখিছা নে নাই লিখা তথ্যবোৰ এই কথাবোৰ নিৰীক্ষকে খুব মন দি চাব বিচাৰে গতিকে তোমালোকে সেই কথাবোৰ মন কৰিবা ইয়াৰ পিছত আমি চাওঁ আহা তেখেতৰ সাহিত্য আৰু সাংস্কৃতিক জীৱন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য আৰু সাংস্কৃতিক পৰিক্ৰমা আছিলে বিস্তৃতভাৱে পৰিব্যাপ্ত পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতে পদ্য ৰচনা আৰু নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত পথ নিৰূপণ নামৰ গল্পৰ জৰিয়তে সাহিত্য জগতত প্ৰথম প্ৰৱেশ কৰা শইকীয়াই পিছলৈ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে ডক্টৰ শইকীয়াই 1947 চনৰ পৰা গল্পকাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পৰা অৰ্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটি প্ৰৱৰ্তিত কৰে গতিকে এইবোৰ তেখেতৰ সাহিত্য আৰু সাংস্কৃতিক জীৱনৰ কথা কৈছে তেখেতে নৱম শ্ৰেণীৰ পৰাই পঞ্চম শ্ৰেণীৰ পৰাই পদ্য ৰচনা কৰিছে নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাত পথ নিৰূপণ নামৰ গল্প ৰচনা কৰিছে ডক্টৰ শইকীয়াই 1947 চনৰ পৰা গল্পকাৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পৰা অৰ্ধ শতিকা জুৰি গল্প ৰচনাৰে স্বকীয় ধাৰা এটা প্ৰৱৰ্তিত কৰিছে এইবোৰ মন কৰিবা স্বকীয় ধাৰা এটা প্ৰৱৰ্তন কৰিছে হয়নে তেওঁৰ গল্পসমূহত পাঠ্যহিক জীৱনৰ সৰুবৰ ঘটনাৰ সৰহ বৰ্ণনা চৰিত্ৰৰ নিখুঁত ৰূপায়ণ পৰিৱেশ আৰু পৰিস্থিতিৰ যথাযথ উপস্থাপনৰ বাবে সকলো শ্ৰেণীৰ পাঠকৰ বাবে ই সুখপাঠ্য হৈ পৰে এই যে শব্দবোৰ পাঠ্যহিক জীৱন মানে দৈনন্দিন জীৱন গতিকে সেই দৈনন্দিন জীৱন শব্দটো প্ৰয়োগ নকৰি আমি কি কৰিছো পাঠ্যহিক জীৱন দৈনিক জীৱন দৈন জীৱন গতিকে এই এনেকুৱা ধৰণৰ শব্দবোৰ এই সৰহ বৰ্ণনা নিখুঁত ৰূপায়ণ পৰিৱেশ পৰিস্থিতিৰ যথাযথ উপস্থাপন এই শব্দৰ যোনটো প্ৰয়োগ সেই প্ৰয়োগবোৰ তোমালোকে মন কৰিবা সুখপাঠ্য হৈ পৰিছে একেদৰে সেন্দুৰ গহ্বৰ শৃংখল এন্দুৰ প্ৰহৰী আদি গল্পৰ ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰে এইবোৰ আমি এনেকে লিখা নাই যে তেখেতৰ গল্প কেইখন এইখন গল্প সেন্দুৰ গহ্বৰ শৃংখল এন্দুৰ প্ৰহৰী আমি কি লিখিছো সেন্দুৰ গহ্বৰ শৃংখল এন্দুৰ প্ৰহৰী আদি গল্পৰ ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰে তাতে তুমি এটা গল্প হয়তো কোনোবা এটা পঢ়িছা দুটা পঢ়িছা ইমানকে পঢ়াও নাই কিন্তু যে তুমি যে এই লাইনটো প্ৰয়োগ কৰি দিলা ব্যঞ্জনাময় সমাপ্তি কোনে পাহৰিব পাৰে লগে লগে নিৰীক্ষকৰ মনলৈ প্ৰশ্ন আহিব নিশ্চিতভাৱে এওঁ পঢ়িছে বা তেওঁ এই শব্দবোৰ জানে গতিকে এই যোনটো তোমালোকৰ কৌশল এই কৌশলটো তোমালোকে শিকিব লাগিব আৰু এই কৌশলটো তোমালোকে এতিয়াৰ পৰা এধাপকৈ শিকি যাবা মই কোৱা নাই যে এদিনতে তোমালোকে পাৰিবা লাহে লাহে তোমালোকে পাৰ্গত হৈ উঠিবা ডক্টৰ শইকীয়াৰ প্ৰথম গল্প সংকলন প্ৰহৰীকে মুখ্য কৰি কেইবাখনো গল্প সংকলন ইতিমধ্যে প্ৰকাশ পাইছে সেয়া হ'ল বৃন্দাবন গহ্বৰ সেন্দুৰ শৃংখল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প তৰংগ আকাশ এই বন্দৰৰ আবেলি উপকণ্ঠ আৰু সান্ধ্য ভৱন শৃংখল নামৰ গল্প সংকলনখনৰ বাবে তেখেতে 1974 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছে এইবোৰ খৰকৈ পঢ়ি গৈছো কাৰণ মানে এই তথ্যবোৰ তোমালোকে নিজে পঢ়িব লাগিব এই তথ্যবোৰ তোমালোকে নিজে চাবা আমাৰ স্লাইডসমূহ তোমালোকে পাবা আমাৰ ডকুমেন্টৰ জৰিয়তে তোমালোকে চাব পাৰিবা তাৰ জৰিয়তে সেই কাৰণে নিজে পঢ়ি লবা দেখি মই খৰকৈ পঢ়ি গৈছো ইয়াত যোনবোৰ শব্দ বিশেষ শব্দৰ প্ৰয়োগ হৈছে বা বাক্যৰ গাঁথনিটো কি হৈছে সেইবিলাকৰ ওপৰতহে মই বেছি ধ্যান দি গৈছো বা বেছিকৈ মই তোমালোকক তাত নটিচ কৰাই গৈ আছো 19 তাৰপিছত আমি যদি চাওঁ
2-4টা মান পদ্য আৰু চুটি গল্প ৰচনাৰ পিছতে তেখেতে মেট্ৰিক পৰীক্ষা দি আজৰি হয় আতংকৰ শেষত নামৰ ডিটেক্টিভ উপন্যাসখন লিখি ঔপন্যাসিক জীৱনৰ শুভাৰম্ভ কৰে 1952 চনত নগাঁও পুথিঘৰ প্ৰেছে উপন্যাসখন প্ৰকাশ কৰি উলিয়ায় তেওঁৰ সামাজিক উপন্যাস দুখন অন্তৰীপ আৰু ৰম্যভূমি এইকেইখন উপন্যাসৰ জৰিয়তে অসমীয়া উপন্যাসৰ ইতিহাসত ডক্টৰ শইকীয়াই নিজা এডোখৰ ঠাই উলিয়াবলৈ সক্ষম হ'ল গতিকে এই কথাখিনি তোমালোকে চালা সাহিত্য আৰু সাংস্কৃতিক জীৱন চালা একেদৰে অসমীয়া শিশু সাহিত্যলৈও তেখেতৰ অৱদান সাংঘাতিকভাৱে লেখত ল'বলগীয়া অসমীয়া শিশু সাহিত্যৰ ভঁৰালটো তেখেতে চহকী কৰি থৈ যোৱাৰ ক্ষেত্ৰত এগৰাকী অন্যতম সাহিত্যিক তেখেতৰ শিশু সাহিত্যসমূহ ইয়াত লিখি দিছোঁ মই তেখেতে 21খন নাটক ৰচনা কৰিছিলে নাট্য জগতৰ কথা ইয়ালৈ আহিলে ইয়াত তেখেতৰ মঞ্চ সফল নাটক কেইখন আমি দেখালো ইয়াত দীনবন্ধু বৃন্দাবন সমুদ্ৰ মন্থন ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰেডিঅ' নাটক কেইখনমান আছে ৰেডিঅ' নাটক কেইখনো আমি ইয়াত দেখালো বা লিখিলো ডক্টৰ শইকীয়াই চলচ্চিত্ৰ জগততো ভৰি দিছিলে চলচ্চিত্ৰ জগতৰ কথাও আমি ইয়াত কলো সন্ধ্যাৰাগ অনিৰ্বাণ অগ্নিস্থান কোলাহল হাৰতীয়া বৰ্তন ইতিহাস হিন্দী ভাষাত কাল সন্ধ্যা নিৰ্মাণ কৰিছিলে অগ্নিস্থান চলচ্চিত্ৰই শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিলে গতিকে এই গোটেই বস্তুখিনি এক ধৰণৰ ডাটা আৰু এই ডাটাখিনি মনত ৰাখিবলৈ কি কৰিব লাগিব ডাটাখিনি মনত ৰাখিবলৈ তোমালোকে বাৰে বাৰে লিখি প্ৰেক্টিচ কৰিব লাগিব যিমান পাৰা সিমান তোমালোকে ডাটা মনত ৰাখিব লাগিব গতিকে এইটো পৰীক্ষাত খুব সঘনাই আহি থকা প্ৰশ্ন প্ৰিয় সাহিত্যিক ৰচনাখন লিখা গতিকে সেই ৰচনাখন তোমালোকে ভালদৰে আয়ত্ত কৰাটো খুবেই জৰুৰী তোমালোকে এজন বা দুজন তোমালোকৰ প্ৰিয় সাহিত্যিকৰ লৈ পানি আলম লৈ পানি গোটেই ডাটাখিনি তোমালোকে উলিয়াব লাগিব উলিয়াই পানি তোমালোকে কি কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব যাতে পৰীক্ষাত তোমালোকৰ মনত এক ছেকেণ্ডো এক পলকো নভবাকৈ তোমালোকে বস্তুবোৰ লিখি যাব পাৰা কথাবোৰ লিখি যাব পাৰা হয়তো তোমালোকে ইয়াত লিখাৰ দৰে ইমানখিনি ডাটা পৰীক্ষাত লিখিব নোৱাৰিব পাৰা কিন্তু তথাপিও যিমান পাৰা সিমান ডাটা যিমান পাৰা সিমান তথ্য তোমালোকে সোমাব লাগিব তাত যিমান তথ্য যোনবোৰ গুৰুত্বপূৰ্ণ তথ্য সেই গুৰুত্বপূৰ্ণ তথ্যবোৰ ভৰাবই লাগিব যেনেদৰে তেখেতে ৰাষ্ট্ৰীয় বঁটা পাইছিলে কোনখন চলচ্চিত্ৰৰ বাবে কোনখন তেখেতৰ একমাত্ৰ গল্প একমাত্ৰ তেখেতৰ উপন্যাস এনেকুৱা ধৰণৰ কথাবোৰ যদি একমাত্ৰ বা এনেকুৱা ধৰণৰ বস্তু থাকে গতিকে সেই বস্তুবোৰ তোমালোকে বেছিকৈ ধ্যান দিব লাগিব মন দিব লাগিব যাতে তোমালোকে পৰীক্ষাত কোনো ধৰণৰ ভুলৰ সন্মুখীন নোহোৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আছিলে অসমৰ প্ৰজ্ঞা সাধনাৰ দস্তাবেজ প্ৰান্তিকৰ পিতামহ স্বৰূপ তেখেত যে প্ৰান্তিক নামৰ এখন আলোচনীৰ সম্পাদক আছিলে সেই কথাটো তোমালোকে ইনক্লুড কৰিব লাগিব প্ৰান্তিকৰ শেষ পৃষ্ঠাই ডক্টৰ শইকীয়াক জীয়াই ৰাখিছে অসমৰ প্ৰতি ঘৰে ঘৰে প্ৰান্তিক আলোচনী সমাদিত হোৱাৰ মূলতে হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 1983 চনত জন্ম লাভ কৰা শিশু আলোচনী সফুৰ আৰু তেখেতৰ এজন পুৰুধা ব্যক্তিৰ সৈতে জড়িত তেখেতৰ আত্মজীৱনীখন হৈছে জীৱন বৃত্ত একেদৰে কৰ্মই ধৰ্ম এই বাণীক সৰুগত কৰি দুৰাৰোগ্য ব্যাধিকো তেখেতে আওকাণ কৰি তেওঁ কেৱল নীৰৱে সাহিত্য সংস্কৃতিৰ সাধনা কৰি গ'ল সমাজৰ নিপীড়িত আৰু অৱহেলিত শ্ৰেণীৰ বাবে গুৱাহাটী মহানগৰীৰ বেলতলা স্থাপন কৰিলে আৰোহণ আজিও আৰোহণে প্ৰতি মুহূৰ্ততে তেখেতক সোঁৱৰাই আছে আমাৰ মাজত অমৰ কৰি ৰাখিছে লগতে তাত এটি শিশু নিয়াসো বৰ্তমান সময়ত স্থাপন কৰা হৈছে য'ত শিশুৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সা সুবিধা উপলব্ধ গতিকে এই ধৰণে তোমালোকে বস্তুবোৰ প্ৰয়োগ কৰিব লাগিব এই ধৰণে তোমালোকে তথ্য জানিব লাগিব এখন ৰচনা লিখিবলৈ ডাটা জানিব লাগিব সেই গোটেই কথাখিনি মই কৈছো আৰু এতিয়া শেষত সামৰণিত আমি কেনেদৰে সামৰণিটো কৰিম ইয়াত চাবা দেই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ কেৱল ব্যক্তি নহয় এক বিশাল অনুষ্ঠান এই যে এই প্ৰয়োগটোত তোমালোকে মন কৰিছানে এক ধৰণৰ লালিত্য আছে এক ধৰণৰ কি আছে এক ধৰণৰ সুৰ আছে এই সুৰটো তোমালোকে শিকিব লাগিব বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ অসমীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক মোৰ প্ৰিয় সাহিত্যিক ৰূপে ক'বলৈ পাই মই গৌৰৱবোধ কৰিছো এজন জীৱন শিল্পী প্ৰতিভাশালী অথচ নিৰহংকাৰী সততা আৰু কৰ্মনিষ্ঠাৰ প্ৰতিভূ ৰূপে ডক্টৰ শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত নিজাকৈ এটি স্বৰ্ণীল বাট কাটিবলৈ সক্ষম হ'ল সেয়ে তেখেতৰ মহাপ্ৰয়াণৰ পিছতো তেখেতক উত্তৰ পুৰুষে মনত ৰাখিছে আৰু আগলৈ ৰাখিব ইয়াত প্ৰয়োগ কৰা এই শব্দবোৰ উত্তৰ পুৰুষ বা এক বিশাল অনুষ্ঠান শ্ৰেষ্ঠ অসমীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া স্বৰ্ণীল বাট কাটিবলৈ সক্ষম হ'ল এই শব্দবোৰৰ যোনবোৰ প্ৰয়োগ এই প্ৰয়োগবোৰ তোমালোকে শিকিবা তেহে তোমালোকৰ পৰীক্ষাৰ বাবে ভাল হ'ব সহজ হ'ব ইয়াৰ পিছত এই কথা এই বস্তুখিনি মই এই যোনখন ৰচনা এই ৰচনাৰ গোটেই এটা বিষয়বস্তু বা এটা আৰ্হি লৈ পিনি মই তোমালোকৰ মাজলৈ আজি আহিলো ইয়াৰ পিছৰ যোনখন ৰচনা এই ৰচনাখন মই এনেদৰে ইমান ভিতৰুৱাকৈ পঢ়ি নাথাকো তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাখনতো একেদৰে আৰম্ভণি কেনেকৈ কৰিম আমি সামৰণি কেনেকৈ কৰিম আৰু বিষয়বস্তুত আমি ফ্ৰেমিংটো কি হ'ব সেই বিষয়ে মই থুলমূলকৈ বুজাই যাম কাৰণ চোৱা ভিতৰুৱা যোনখিনি ডাটা বা তথ্য এই তথ্যখিনি তোমালোকে ইয়াৰ পৰা চাই বা পঢ়িও জানি ল'ব পাৰা সেইখিনিত ইমান কনফিউজ হ'বলগীয়া একো নাই কিন্তু মেইন বস্তুটো হৈছে কি মেইন বস্তুটো সেই আৰ্হিটো ৰচনা লিখাৰ কৌশলটো সেই কৌশলটোহে মই তোমালোকক আজি দি যাব খুজিছো
গতিকে তোমালোকে মন কৰিবা, মই কৈ থকা কথাবোৰ যদি তোমালোকে মন কৰিবা কৰা নিশ্চয়কৈ তোমালোকে ৰচনা লিখিব পাৰিবা। পাতনিত আমি লিখিছো যে গ্ৰন্থ, একেদৰে আমি যেনেদৰে প্ৰিয় সাহিত্যিক ৰচনাখনত আমি প্ৰথমতে কি কৰিছিলো, প্ৰথমতে সাহিত্যৰ বিষয়ে লিখিছিলো, ঠিক একেদৰে তোমাৰ প্ৰিয় গ্ৰন্থত আমি প্ৰথমতে কি কৰিছো, গ্ৰন্থৰ বিষয়ে অলপ লিখি লৈছো। গ্ৰন্থ কি কৈছো, গ্ৰন্থ হৈছে মানুহৰ পৰম বন্ধু। গ্ৰন্থ অধ্যয়নে মানুহৰ জ্ঞান অন্বেষণৰ বাট মুকলি কৰে। এটা জাতিৰ এখন দেশৰ পৰিচয় বহন কৰে গ্ৰন্থই। গ্ৰন্থ অধ্যয়নে মানুহক আনন্দৰ অনুভূতি দিয়াৰ লগতে নৈতিক সামাজিক দায়িত্ব সম্পৰ্কেও সোঁৱৰাই দিয়ে। ছাত্ৰ জীৱনৰ পৰাই গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰিব লাগে। এই কথাখিনি আমি আৰম্ভণিত ভৰাই দিলো। তাৰপিছত দেখিছানে, মোৰ প্ৰিয় গ্ৰন্থত আমি কলো যে অসমীয়া সাহিত্যৰ ২-৪খন উপন্যাস, গল্প সংকলন আৰু জীৱনী গ্ৰন্থ আদি মই পঢ়িছো। এতিয়া তোমালোকে কৈশোৰ কালত আছা, তোমালোকে হয়তো ইমান বেছিও বাহিৰা কিতাপ পঢ়া নাই, ২-৩খন পঢ়িছা, কোনোবাই ইংৰাজী পঢ়িছা, কোনোবাই অসমীয়া পঢ়িছা, তাৰে মাজত কোনোবাই অসমীয়া পঢ়া যোনখন কিতাপ, সেই কিতাপখনৰ বিষয়ে তোমালোকে লিখিবলৈ যত্ন কৰিবা। ইয়াত মই মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ বিষয়ে এটা আৰ্হি লৈ আহিছিলো, তাত তোমালোকে ভালদৰে পঢ়িলে গম পাবা। ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত মিৰি জীয়ৰী নামৰ উপন্যাসখনে মোক বাৰুকৈ আপ্লুত কৰিছে। এই উপন্যাসখনে মোৰ কোমল মনত ইমানেই বেছি সাজ বহুৱাবলৈ সক্ষম হৈছে যে মই এই উপন্যাসখন কেইবাবাৰো পঢ়িছো। এই ধৰণৰ কথা, এই ধৰণৰ প্ৰয়োগ, এই ধৰণৰ বাক্যৰ গাঁথনি তোমালোকে প্ৰয়োগ কৰিবলৈ শিকিলে নিশ্চয়কৈ নম্বৰ পাবলৈ সক্ষম হবা। মই 100% গেৰাণ্টি দি ক'ব পাৰো, এনেধৰণে যদি তোমালোকে ৰচনা লিখা, ৰচনাত তোমালোকক নম্বৰ কাটিবলৈ মানে কাৰো সাহস নাই, বা কোনেও নোৱাৰে। আচলতে তেনেধৰণে কোৱা ভুল হ'ব, সাহস নাই বুলি, কাৰণ এজন নিৰীক্ষকে যিহেতু চাব, কাৰো মানে আচলতে মানে কোনো নাকাটে, সেনেকে বুলি আমি ক'ব পাৰো। সেইবাবে মোৰ প্ৰিয় গ্ৰন্থ হিচাপে মিৰি জীয়ৰীৰ কথাকৈ লিখিবলৈ লৈছো। ইয়াত আমি মিৰি জীয়ৰীৰ কথা লিখিছো। মিৰি জীয়ৰীৰ কথা লিখিবলৈ যাওঁতে প্ৰথমতে আমি লেখকজনৰ বিষয়ে লিখি লৈছো। ৰজনীকান্ত বৰদলৈ কোন আছিলে? ৰজনীকান্ত বৰদলৈ আছিলে এটা প্ৰসিদ্ধ নাম। তেওঁ উপন্যাস সম্ৰাট বুলি জনা যায়। তেওঁ মানৰ আলমত ভালেকেইখন উপন্যাস ৰচনা কৰিছিলে। তেওঁ ৰচনা কেইখন কি কি? মনোমতী, ৰহদৈ, লিগিৰি, দন্দুৱা-দ্ৰোহ আদি। গতিকে এইবোৰ ডাটা বুলি মই কৈছোৱে। মিৰি জীয়ৰীৰ কাহিনীটো লিখোতে তোমালোকে এখন দীঘল উপন্যাস চমুকৈ লিখিব লাগিব, হয়নে? গতিকে ইয়াত মিৰি জীয়ৰীখন যদিও বা ইমান দীঘল উপন্যাস নহয়, তথাপি উপন্যাসখনটো তুমি লিখি দিব নোৱাৰা। কোনবোৰ বস্তু কাটিবা বা কেনেকৈ আমি এটা বিষয়বস্তু, মূল বিষয়বস্তু, সাৰাংশটো চমু কৰি তুলিব পাৰো, সেই কলাটোৱে হৈছে ৰচনা লিখাৰ বাবে জানাটো জৰুৰী। গতিকে আমি ইয়াত খুব চমুকৈ লিখি দিলো। মিৰি জীয়ৰীত এহাল মিৰি ডেকা গাভৰুৰ জীৱনৰ কৰুণ কাহিনী বৰ্ণনা কৰা হৈছে। ডেকাজনৰ নাম জংকী, গাভৰুজনৰ নাম পানেই। সোৱণশিৰি পাৰৰ মিৰি গাঁৱত সিহঁতৰ ঘৰ। সৰুতে টঙি ঘৰ থাকোঁতেই দুয়োৰ মাজত চিনাকি হৈছিলে। এনেকৈ দুয়ো শৈশৱত ৰং ধেমালিৰ লগৰী হৈ পৰিছিলে। কালক্ৰমত দুয়ো ডাঙৰ হ'ল। লৰালিৰ লগৰী যৌৱনত ভাল পোৱাৰ পাত্ৰ পাত্ৰী হৈ পৰিলে। এই যে ভাষাৰ যোনটো প্ৰয়োগ, এই প্ৰয়োগটো তোমালোকে শিকিব লাগিব। মই কৈ গৈছো ইয়াত কোনবোৰ জৰুৰী। এই যে আমি যে ক'লো লৰালিৰ লগৰী যৌৱনত ভাল পোৱাৰ পাত্ৰ পাত্ৰী হ'ল, যদি ডাইৰেক্ট তোমালোকে লিখা লৰালিতে তেওঁলোকে লগৰীয়া আছিলে, পিছত যৌৱনত তেওঁলোকে প্ৰেমত পৰে, এনেকৈ যদি লিখা শুনিবলৈ শুৱনি নহয় বা ভাল নালাগে। তেনেকে এই যে আমি লিখিলো লৰালিৰ লগৰী যৌৱনত ভাল পোৱাৰ পাত্ৰ পাত্ৰী হৈ পৰিল, এই প্ৰয়োগটো জৰুৰী, এই বস্তুটো জৰুৰী। বিহুৱে পৰৱে নাচি বাগি সিহঁত আপোন পাহৰা হ'ল। প্ৰাণেই দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ বিয়া দিবলৈ ঠিক কৰিলে। এই শব্দবোৰ যিহেতু মিচিং এখন মানে মিচিং পৃষ্ঠভূমিত লিখা এখন উপন্যাস, পটভূমিত লিখা উপন্যাস, এই শব্দবোৰ সেইকাৰণে তেনেকা। মই নাজানো তোমালোকে এইখন পঢ়িছানে নাই পঢ়া, মিৰি জীয়ৰী। ইয়াত কাহিনীটো তেনেকুৱা, মানে ইয়াত থুলমূলকৈ আমি লিখিছো যিহেতু ৰচনা, গতিকে তোমালোকে এই শব্দবোৰহে মেইনকে মন কৰিবা। পানেইৰ দেউতাক তামেদে তাইক গামৰ পুতেক কুমুদলৈ বিয়া দিবলৈ ঠিক কৰিছিলে। মাক নিমাই এবেলিলৈ জীয়েকৰ পৰীক্ষা ল'ব খুজিলেও বাপেকৰ ওপৰত মাত মাতিব নোৱাৰিলে। মিৰি সমাজৰ প্ৰথা অনুযায়ী কুমুদ জোঁৱাই খাটিবলৈ অহাটো ঠিক হ'ল। ইপিনে জংকী আৰু পানেইৰ মনৰ কথা পৰস্পৰে জানি দুয়োকে চিৰদিনলৈ আপোন কৰি লোৱাৰ সংকল্প ল'লে। টকা পইচা যোগাৰ কৰিবলৈ জংকী ঘূনাসুঁতি গাঁৱৰ মাহীয়েকৰ ঘৰলৈ গৈ থাকিবলৈ ল'লে। এইবোৰ কাহিনীটো অলপ লিখি দিছো। তাৰপিছত কুমুদৰ কি হ'ল? কুমুদে জোঁৱাই খাটিবলৈ আহিও পানেইৰ মন, কুমুদে জোঁৱাই খাটিবলৈ আহি পানেইৰ মন জয় কৰাত বিফল হ'ল। পানেই সুযোগ বুজি জংকীলৈ খবৰ পঠাই দুয়ো এদিন পলাই সোৱণশিৰি পাৰৰ হাবিত লুকাই থাকিলগৈ। গতিকে এই গোটেই কাহিনীটো ইয়াত মই লিখি দিছো। এই কাহিনীটো তোমালোকে ভালদৰে পঢ়িবা, আমি ডেছক্ৰিপশ্যন বক্সত দি দিছো। যদি ভালদৰে পঢ়া গম পাবা যে কোনবোৰ কথা লিখিব লাগে, কোনবোৰ কথা লিখিব নালাগে, সেই বস্তুটো জনাটোহে জৰুৰী। এই গোটেই কথাখিনি মই পঢ়ি নাথাকো, যিহেতু আৰ্হি হিচাপে লৈ গৈছো। গতিকে বাক্যৰ গাঁথনি মানে যোনটো কৌশল, সেই কৌশলটোহে মই আজি তোমালোকক দি যাব খুজিছো। ইয়াত তোমালোকে মন কৰিবা, এই কাহিনীটো লিখিলো। তাৰপিছত গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ,
কাহিনীটো লিখিলা, তোমালোকে যিখন উপন্যাস ভাল পোৱা সেই কাহিনীখনৰ বিষয়বস্তুটো যিমান পাৰা চমুকৈ গোটেই বস্তুখিনি বুজাই দিব পৰাকৈ তোমালোকে লিখিবা, যত্ন কৰিবা, নিশ্চয়কৈ পাৰিবা। বা এইখনো যদি তোমালোকে লিখা আৰ্হি হিচাপে ইয়াৰ যোনবোৰ মূল কথাবোৰ পঢ়ি পানি তোমালোকে নিজৰ ধৰণে লিখিবলৈ যত্ন কৰিবা। গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণ, চৰিত্ৰ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ জংকী আৰু পানেই। মিৰি সমাজৰ সাধাৰণ ডেকা গাভৰু, সোজা আৰু সৰল। পানেই দেউতাক তামেদ সমাজৰ নিৰ্দেশত চলা মানুহ, মাক সহজ সৰল, কুমুদ ধনী গামৰ ল'ৰা, বাৰেগাম নিষ্ঠুৰ। এই যোনখিনি প্ৰধান চৰিত্ৰ, সেই প্ৰধান চৰিত্ৰখিনি আমাৰ ভাল লাগিলে। উপন্যাসখনৰ কোনবোৰ কথা আমাৰ ভাল লাগিলে, উপন্যাসখনত যে এটা সামাজিক বাৰ্তা দিব খুজিছে সেই কথাখিনি তুমি লিখিব পাৰা। সমাজৰ বাবে যে সেই প্ৰেম বা মূল্যবোধৰ যোনটো বাৰ্তা, বা এখন সমাজত থকা দুখ দুৰ্দশাৰ ছবি, এখন গাঁৱলীয়া সমাজ গৈ পানি উপন্যাসখনত জীৱন্ত হৈ উঠা সেই কথাটো প্ৰতিফলিত হোৱা সমাজখন, এই উপন্যাসখনৰ পটভূমিত সেই কথাখিনি তোমালোকে প্ৰিয় হোৱাৰ কাৰণ হিচাপে লিখিব পাৰা। গতিকে সামৰণিত আমি লিখিছো যে উপন্যাসখনৰ পটভূমিত আমি সোৱণশিৰি পাৰৰ মিৰি গাঁৱৰ উপৰি ঘুনাসতি গাঁৱৰ মিৰি সমাজখন পাওঁ। পৰ্বতীয়া গাছি মিৰিৰ কথাও আছে। মিৰি জুৰি কেৱল এহাল ডেকা গাভৰুৰ প্ৰেম কাহিনীয়ে নহয়, মিৰি সমাজৰ সাংস্কৃতিক জীৱনধাৰাৰ পৰিচয় এইখন উপন্যাসত পোৱা যায়। এই কথাটোৱে কি কৰিছে, এই কথাটোৱে লাইনটোক এক ধৰণৰ গভীৰতা প্ৰদান কৰিছে, এই সামৰণিটোক এক ধৰণৰ বিশেষ কৰি তুলিছে। তাৰপিছত আমি লিখি দিছো যে কাহিনী, চৰিত্ৰ, পটভূমি, আঞ্চলিক বৈশিষ্ট্য আদিৰ সমৃদ্ধ মিৰি জুৰি এখন সুখপাঠ্য সামাজিক উপন্যাস। সেইবাবে মিৰি জুৰি মোৰ আটাইতকৈ প্ৰিয় গ্ৰন্থ। এই যোনটো প্ৰয়োগ, এই যোনটো বাক্যৰ গাঁথনি, বা ইমান দেৰি মই তোমালোকৰ সৈতে ৰচনাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে ৰচনাৰ ভিতৰুৱা কথা যোনবোৰ ক'লো, কেনেদৰে প্ৰস্তুতি চলাবা এই কথাবোৰ ক'লো, সেই ভিতৰুৱা কথাবোৰ জৰুৰী। সেই কথাবোৰে মন দিবা, আৰ্হি হিচাপে নিজে লিখিবলৈ যত্ন কৰিবা। আৰ্হি হিচাপে দিছো, বস্তুবোৰ মুখস্থ নকৰিবা, আৰ্হি হিচাপে লৈ লিখিবলৈ যত্ন কৰিবা। মুখস্থ অকল তথ্যবোৰ মুখস্থ কৰিবা। বোলে ভৱেন্দ্ৰনাথ শইকীয়াৰ এইখন উপন্যাস, ভৱেন্দ্ৰনাথ শইকীয়াই এইকেইখন নাটক ৰচনা কৰিছে, ভৱেন্দ্ৰনাথ শইকীয়াই এই ধৰণে তেওঁ বিভিন্ন কাম কৰি গৈছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাসত, এইখন উপন্যাসত আমি এইবোৰ কথা পাওঁ, ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ এইকেইখন, এই কথাবোৰহে তোমালোকে মুখস্থ কৰিবা। মুখস্থ কি নকৰিবা, মুখস্থ বাক্যৰ গাঁথনি নকৰিবা, মুখস্থ শব্দ নকৰিবা। শব্দৰ অৰ্থ মনৰ পৰা বুজিবলৈ যত্ন কৰিবা, বুজি নিজে প্ৰয়োগ কৰিবলৈ শিকা। এই আৰ্টটো এটা গেম হিচাপে লোৱা, তেতিয়া তোমালোকৰ পৰীক্ষাত ৰচনাত কোনো নম্বৰ কাটিব নোৱাৰে, 100% গেৰাণ্টি দি মই ক'ব পাৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।